নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 30 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ কেৱল 600 মাদ্ৰাছাই নহয় সকলো মাদ্ৰাছা অসমত বন্ধ কৰিম হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰ মাদ্ৰাছা বন্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ প্ৰসংগত কংগ্ৰেছক তুলাধনা মুখ্যমন্ত্ৰী গৰাকীৰ মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে মোক প্ৰশ্ন কৰিছিল ৰাহুলৰ প্ৰশ্ন অসমত 600 মাদ্ৰাছা বন্ধ কৰাৰ উদ্দেশ্য কি মোৰ উত্তৰ অসমৰ যুৱ শক্তি ডক্টৰ অভিযন্তা হ'ব মুল্লা হ'ব নালাগে সকলো মাদ্ৰাছা বন্ধ কৰাই মোৰ উদ্দেশ্য বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ হাৰিয়ানাৰ সভাত মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য দিবলৈছো আন এটা ব্ৰেকিং নিউজ পুনৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হৰফ হ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই 15 মিনিট আৰক্ষী আঁতৰাই দিয়ক বাংলাদেশীৰ দায়িত্ব আমাক দিয়ক শৃংখল চলিহাৰ পুনৰ অবৈধ বাংলাদেশীক লৈ বিস্ফোৰক মন্তব্য বাংলাদেশীক চুমা খাই অসমৰ পৰা উলিয়াব নোৱাৰো বাংলাদেশীক এতিয়া গতিয়াই উলিয়াই দিয়াৰ সময় বুলি মন্তব্য শৃংখল চলিহাৰ যদি চৰকাৰে নোৱাৰে তেনেহলে বাংলাদেশীক খেদাৰ দায়িত্ব আমাক দিয়ক 15-20 মিনিট আৰক্ষী আঁতৰাই দি বাংলাদেশীৰ দায়িত্ব আমাক দিয়ক 15-20 মিনিটতে বাংলাদেশীক আমি যি কৰিব লাগে কৰিম মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমক লৈ কৰা টুইটক লৈ প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ যদি সঁচাকৈ অসমীয়াক অপমান কৰিছে তেনেহলে সেইটো বেয়া কৰিছে অসমীয়াৰ কৰ্মদক্ষতা আছে তেনে টুইট কৰি অসমীয়াৰ হত্যাক অপমান কৰিছে এনে টুইটৰ বাবে আইনী ব্যৱস্থা ল'বলৈ সাজু বীৰ লাচিত সেনা অসম পুনৰ অবৈধ বাংলাদেশী মিয়াক লৈ এইদৰে গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই 15-20 মিনিট আৰক্ষী আঁতৰাই দিলে বাংলাদেশী খেদি পঠিয়াব বীৰ লাচিত সেনাই ঘোষণা শৃংখল চলিহাৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈ কৰা মন্তব্যৰ বিৰুদ্ধে এইবাৰ হৰফ হ'ল ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম ৰিজেকশ্যন স্লিপ নিদিয়াকৈ কেনেকৈ চিনাক্ত কৰিব বাংলাদেশী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন ধিঙৰ বিধায়ক আমিনুল ইছলামৰ এনআৰচিক লৈ মুখ্যমন্ত্ৰীক এইবাৰ উভতি ধৰিলে বিধায়ক আমিনুল ইছলামে ৰিজেকশ্যন স্লিপ নিদিয়াকৈ কেনেকৈ চিনাক্ত কৰিব বাংলাদেশী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন আমিনুল ইছলামৰ এনআৰচিৰ পৰা বাদ পৰা প্ৰায় 19 লাখ লোকৰ ওপৰত কিয় কাৰণ দৰ্শাই কিয় স্লিপ দিয়া নহল ৰিজেকশ্যন স্লিপ দি এনআৰচিৰ পৰা বাদ পৰা লোকক ফৰেনাৰ্ছ ট্ৰিবিউনলৈ যোৱাৰ সুযোগ দিয়ক মুখ্যমন্ত্ৰীয়ে ফৰেনাৰ্ছ ট্ৰিবিউনৰ বিচাৰৰ ওপৰত ভিত্তি কৰিহে বাংলাদেশী চিনাক্ত কৰাটো সম্ভৱ এনআৰচিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ এইদৰে প্ৰতিক্ৰিয়া দিয়ে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ আমচুৰ ফালৰ পৰা কৰা হৈছে কেতবোৰ বিস্ফোৰক মন্তব্য পুনৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক লৈ কৰিছে বিস্ফোৰক মন্তব্য উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘু টাৰ্গেট কৰা হৈছে বুলি মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ উচ্ছেদৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘুক কেৱল টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালনৰ আহ্বান আমচুৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ ক্ষেত্ৰত নীৰৱ সাহিত্য সভা অসম সাহিত্য সভাৰ নীৰৱ ভূমিকাক লৈ সমালোচনা আমচুৰ একাংশ সংগঠনক ভাঙনমুখী মন্তব্য নকৰিবলৈ আহ্বান আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰ হিমন্ত বিশ্ব শৰ্মা বিজেপিক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ কিয়নো বিজেপিত লাগিছে অথন্তৰ হাহাকাৰ বিজেপিত হাৰিয়ানা বিজেপিত অথন্তৰ প্ৰাক্তন মন্ত্ৰী বিধায়ক 8 গৰাকী নেতাক বহিষ্কাৰ কৰা হৈছে হাৰিয়ানা বিজেপিৰ পৰা নিৰ্বাচনৰ পূৰ্বেই এই হাহাকাৰ লাগিছে বিজেপিৰ মাজত হাৰিয়ানাৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি নিৰ্বাচনলৈ কেইটামান দিন থাকোতে হাৰিয়ানা বিজেপিত লাগিল অথন্তৰ দল বিৰোধী কামৰ বাবে
8 গৰাকী বিজেপি নেতাক বহিষ্কাৰ কৰা হৈছে উক্ত 8 নেতাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিবলৈ মনোনয়ন দাখিল কৰিছিল বহিষ্কৃত হোৱা নেতাৰ তালিকাত আছে হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত চৌতালা প্ৰাক্তন বিধায়ক দেৱেন্দ্ৰ কাৰিয়ান দলৰ নেতা সদীপ গাৰ্গ জেলেৰাম শৰ্মা বচ্চন সিং আৰিয়া ৰাধা নবীন গোয়েল কেশৰ সিং ইয়াৰে ৰঞ্জিত চৌতালা প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাৰ ভাতৃ উক্ত 8 নেতাক দল বিৰোধী কাৰ্যৰ বাবে বহিষ্কাৰ কৰা হ'ল 6 বছৰৰ বাবে হাৰিয়ানাৰ বিজেপিত লাগিছে হাহাকাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নীতিশ কুমাৰ আকৌ গ'ল এনডিএত হ'ব নেকি পুনৰ অঘটন নীতিশ কুমাৰৰ ভ্ৰমণক লৈ চৰ্চা যিকোনো মুহূৰ্তত সলনি হ'ব নেকি বিহাৰৰ ৰাজনীতি সকলোকে আচম্বিত কৰি দিল্লীলৈ ৰাওনা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দিল্লীলৈ গৈ হঠাৎ পাভলুটি মাৰিব নেকি নীতিশ কুমাৰে নীতিশৰ দিল্লী ভ্ৰমণে চিন্তা বঢ়াইছে শাসক বিৰোধীৰ নীতিশৰ দিল্লী ভ্ৰমণক লৈ ৰাজনৈতিক মহলত বহু জল্পনা কল্পনা কিংমেকাৰ নীতিশ কুমাৰক লৈ বাৰে বাৰে চিন্তাত পৰিছে ভাৰতীয় জনতা পাৰ্টি নীতিশৰ ভ্ৰমণক লৈ বিহাৰত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে অৱশ্যে সোমবাৰে পাটনালৈ উভতি আহিব মুখ্যমন্ত্ৰী নীতিশ কুমাৰ পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰৰ কোম্পানীৰ পৰা বিদ্যুৎ বিভাগৰ প্ৰধান সচিবে ললে মাৰ্চিডিজ বেণ্ড স্মাৰ্ট মিটাৰ হৈছে গৈ স্মাৰ্ট সিটাৰ স্মাৰ্ট মিটাৰক লৈ গৰম বিহাৰৰ ৰাজনীতি নীতিশ কুমাৰ তেজস্বী যাদৱৰ তীব্ৰ যুঁজ 1 অক্টোবৰৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদ ৰাষ্ট্ৰীয় জনতা দলৰ স্মাৰ্ট মিটাৰক লৈ বিহাৰতো অব্যাহত আছে প্ৰতিবাদ অসমৰ দৰে বিহাৰতো স্মাৰ্ট মিটাৰ লগোৱাৰ ফলত বিদ্যুতৰ বিল যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বুলি অভিযোগ বিহাৰৰ ৰাইজৰ তাৰ পিছতেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জেডিউৰ দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে ৰাষ্ট্ৰীয় দলে 1 অক্টোবৰৰ পৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিহাৰত হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নৰেন্দ্ৰ মোদী ৭৪ বছৰ বয়সত প্ৰধানমন্ত্ৰী হ'ব বেদ ধৰিব নোৱাৰা অমিত শ্বাহৰ পুত্ৰ বিচিচিআইৰ অধ্যক্ষ হ'ব 21 বছৰ বয়সত অৱসৰ ল'ব লাগিব কৃষক সন্তানে আকৌ অগ্নিবীৰৰ অগ্নি পৰীক্ষাত বিজেপি বিৰুদ্ধে এইদৰে সৰব হৈছে বিৰোধী দলসমূহ বিচিচিআইৰ অধ্যক্ষ হ'ব বিচৰা অমিত শ্বাহৰ পুত্ৰই বেদ ধৰিব নোৱাৰে ৭৪ বছৰ বয়সত ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী কিন্তু 21 বছৰ বয়সতে অৱসৰ ল'ব লাগে কৃষক সন্তানৰ বাবে এই নিয়ম কিয় মাত্ৰ 4 বছৰ কিয় চাকৰি কৰিব কৃষক সন্তানে ৭৪ বছৰ বয়সত যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব পাৰে বেদ ধৰিব নোৱাৰা অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ যদি বিচিচিআইৰ অধ্যক্ষ হ'ব পাৰে তেন্তে কৃষক সন্তানৰ বাবে এই পৃথক নিয়ম কিয় অগ্নিবীৰক লৈ এই নতুন চৰ্চা আৰম্ভ হৈছে হাৰিয়ানাত মোদী বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈছে বিৰোধী দলসমূহ হাৰিয়ানাত আন এটা গুৰুত্বপূৰ্ণ খবৰ হাৰিয়ানাৰ নিৰ্বাচনী প্ৰচাৰত ৰাহুল গান্ধীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ সংৰক্ষণ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যৰ অপব্যাখ্যা হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুলে সংৰক্ষণ বাতিল কৰিব বুলি ভুৱা প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ ফেক্ট চেক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে আমেৰিকা ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে এটা মন্তব্য কৰিছিল আৰু সেই মন্তব্যক লৈ সমগ্ৰ ভাৰতবৰ্ষতে বিতৰ্কৰ সৃষ্টি হৈছিল ৰাহুল গান্ধীয়ে কেতিয়াও সংৰক্ষণ বাতিল কৰিব বুলি মন্তব্য কৰা নাছিল ৰাহুল গান্ধীৰ মন্তব্যৰ অপব্যাখ্যা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ বিৰোধী কংগ্ৰেছ দলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ আবেদনকাৰী 32,20,000 পদ 12,600টা নিবনুৱা হৈ থাকিব 32,07,400 গৰাকী এডিআৰিয়ে উদঙাইছে ৰাজ্যৰ ভয়াৱহ নিবনুৱা সমস্যা ৰাজ্যত যি ভয়াৱহ নিবনুৱা সমস্যাৰ চৰ্চা চলি থাকে তাৰ প্ৰকৃত ছবি দেখা পোৱা গ'ল 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰত এডিআৰিৰ দুটা পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়তে ৰাজ্যৰ যি ভয়ংকৰ নিবনুৱা সমস্যা সেয়া পোহৰলৈ আহিছে 12,000 পদৰ বাবে 32 লাখ যুৱক যুৱতীয়ে কৰিছে আবেদন তাৰ পিছতে ৰাজ্যৰ
আচল নিবনুৱা সমস্যা পোহৰলৈ আহিছে তৃতীয় বৰ্গত আবেদনকাৰী 18,50,000 গৰাকী চতুৰ্থ বৰ্গত আবেদনকাৰী 13,70,000 গৰাকী নিৰপেক্ষ তদন্তৰ স্বাৰ্থত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ আদালতৰ নিৰ্দেশত ধন দাবীৰ ধাৰাত এজাহাৰ দাখিলৰ পাছতেই এই দাবী কংগ্ৰেছৰ নিৰপেক্ষ তদন্তৰ স্বাৰ্থত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে এইবাৰ কংগ্ৰেছ দলে মই চৰকাৰৰ লগত কোনো কম্প্ৰমাইজ কৰা নাই মই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কেতিয়াও কৰা নাই মই বিজেপি চৰকাৰৰ লগত কম্প্ৰমাইজ কৰা হলে এই কেছটো নাইকিয়া হৈ গলহেঁতেন 22 অক্টোবৰত এনআইএৰ আদালতে অখিল গগৈৰ সম্পৰ্কত দিবলগীয়া চূড়ান্ত ৰায়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ নতুন ৰণকৌশল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত কৰ্মী সভা অনুষ্ঠিত কৰি ধেমাজি বিধানসভা সমষ্টিৰ পঞ্চায়তসমূহৰ দলীয় কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় লুৰিণজ্যোতি গগৈ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি মন্তব্য কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আইপিএলত এতিয়াৰে পৰা প্ৰতিজন খেলুৱৈ লাভ কৰিব মেচ মাচুল প্ৰতিজন প্লেয়াৰ্ছে মেচ খেলা বিনিময়ত মেচ মাচুল হিচাপে লাভ কৰিব 7.5 লাখ টকা সামাজিক মাধ্যম যোগে এই ঘোষণা বিসিসিআইৰ সচিব জয় সাহৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ সুপ্ৰিম কোৰ্ট পালেগৈ সোণাপুৰৰ উচ্ছেদৰ ঘটনা 47টা পৰিয়ালে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে অৱমাননা সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশ নামানি এই উচ্ছেদ কৰা হ'ল বুলি দাবী অবৈধভাৱে উচ্ছেদ চলাই ভাঙি দিয়া হ'ল ঘৰ 47টা পৰিয়ালে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিছে অৱমাননাৰ আবেদন আগতীয়াকৈ ন্যায়ালয়ৰ অনুমতি অবিহনে চৰকাৰে চলাব নোৱাৰিব উচ্ছেদ কিন্তু ন্যায়ালয়ৰ নিৰ্দেশ নামানি চৰকাৰে উচ্ছেদ চলাইছে বুলি অভিযোগ অসমৰ প্ৰশাসনে ন্যায়ালয়ৰ নিৰ্দেশ মানি চলা নাই বুলি সৰ্বোচ্চ ন্যায়ালয়ত আবেদন সুপ্ৰিম কোৰ্ট পালেগৈ এইবাৰ সোণাপুৰৰ সেই উচ্ছেদৰ ঘটনা পুনৰ ৰাহুল গান্ধী সোনিয়া গান্ধীক লৈ বিতৰ্কিত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সোনিয়া ৰাহুল বা মাক পুতেকৰ চৰকাৰ বনোৱা সপোন পূৰণ নহল লোকসভা নিৰ্বাচনত নচলিল মাক পুতেকৰ দোকান হাৰিয়ানা নিৰ্বাচনতো বাপেক পুতেকৰ দোকান বন্ধ হ'ব কংগ্ৰেছক ভোট দিলে মিনি বাংলাদেশ সৃষ্টি কৰিব বুলি অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে মিনি পাকিস্তানৰ সৃষ্টি কৰিব চৰকাৰ গঠন কৰিলে হিজবুল্লাহৰ মুৰব্বীৰ মৃত্যুৰ বাবে মেহবুবা মুফতিয়ে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিছে মেহবুবা মুফতিৰ দল কংগ্ৰেছৰ মিত্ৰ দল কংগ্ৰেছে কেতিয়াবা হিন্দুৰ বাবে দুখ প্ৰকাশ কৰা পাইছেনে আপোনালোকে হাৰিয়ানাত জনসভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ AIUDFত ব্যাপক খোখনীয়া ধিং সমষ্টিত ভেটি লৰিল AIUDFৰ দলীয় নেতাৰ লগতে AIUDFৰ কৰ্মীৰ পদত্যাগৰ জোৱাৰ দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানৰ বিৰুদ্ধে খুব প্ৰৰোচনামূলকভাৱে মতিউৰ ৰহমান নামৰ এজনক সভাপতি নিৰ্বাচিত কৰাক লৈ খুব বিধায়ক মুজিবুৰ ৰহমানৰ বিৰুদ্ধে ক্ষোভিত হৈ দল ত্যাগ কৰিলে সহস্ৰাধিক নেতা কৰ্মীয়ে AIUDF দলৰ পৰা দিবলৈছো এটা ভাল খবৰ এতিয়াই পৰীক্ষা কৰক আপোনাৰ একাউণ্ট এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট কিয়নো আজি হাজাৰ হাজাৰ যুৱকৰ একাউণ্টত সোমাব ৭৫,০০০ কোটি টকা যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ঘোষণা আজি পুৱাই যুৱকৰ একাউণ্টত সোমাব ৭৫,০০০ কোটি টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ আজি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক চৰকাৰে আগবঢ়ালে ধন এতিয়াই চেক কৰক আপোনাৰ একাউণ্ট ২৫,০০০ৰো অধিক নিবনুৱাক প্ৰদান কৰিব ৭৫,০০০ কোটি টকা
পোনপটীয়াকৈ এইসকল যুৱ উদ্যোগীৰ একাউণ্টত সোমাল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তি পালে নিবনুৱাসকলে প্ৰথম বৰ্ষত ২৫,২৩৮ গৰাকী নিৰ্বাচিত হৈছে এই আঁচনিৰ বাবে মুঠ ২ লাখৰ বাবে ২ লাখৰ পৰা ৫ লাখ টকালৈকে লাভ কৰিব নিৰ্বাচিত উদ্যোগীসকল প্ৰথম পৰ্যায়ৰ ৭৫,০০০ৰ পিছত দ্বিতীয় পৰ্যায়ত পাব আৰু ২৫,০০০ টকা তিনিদিনীয়া প্ৰশিক্ষণৰ সমাপ্তিত ২৫,০০০কৈ টকা লাভ কৰিব আটাইকেইগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত আৰু ১ লাখ টকাকৈ লাভ কৰিব উদ্যোগীসকলে সৰ্বমুঠ ২ লাখ টকা ধনৰাশিৰ ১ লাখ টকা ঘূৰাই দিব লাগিব চৰকাৰক আজি ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাল চৰকাৰী ধন এতিয়াই আপুনিও চেক কৰক যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে এপ্লাই কৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ অসম সন্তান মুজিবুৰ ৰহমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দলত অসম সন্তান মুজিবুৰ আলী ওমানৰ হৈ শৃংখলা খেলিব চৰাইদেউৰ মুজিবুৰ আলীয়ে ক্ৰিকেটৰ বিশ্বত জিলিকিছে চৰাইদেউৰ যুৱক মুজিবুৰৰ ঘৰ সোণাৰীৰ টিয়ক ৰজাবাৰীৰ বুলি জানিব পৰা গৈছে ওমানৰ এ টিমত নাম অন্তৰ্ভুক্তি হৈছে মুজিবুৰ ৰহমানৰ অসম সন্তান মুজিবুৰক শুভেচ্ছাৰে উপচাই পেলাইছে সকলোৱে মুজিবুৰ ৰহমানক আপুনিও জনক শুভেচ্ছা উত্তপ্ত গোলাঘাট ৪০ বছৰীয়া মনু তাঁতীয়ে পলুৱাই নিলে মুছলমান কিশোৰীক পলুৱাই নিয়াৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গোলাঘাটত যোৱা নিশা এই উত্তপ্ত পৰিস্থিতি গোলাঘাটত ৪০ বছৰীয়া মনু তাঁতীয়ে পলুৱাই নিলে মুছলমান কিশোৰীক নুমলীগড়ৰ গ্ৰাম্য আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ৪০ বছৰীয়া মনু তাঁতীয়ে কৰিলে ভয়ংকৰ কাণ্ড এগৰাকী মুছলমান কিশোৰীক পলুৱাই নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মনুৰ বিৰুদ্ধে গোচৰ দিয়াৰ এসপ্তাহৰ পিছতো আৰক্ষীৰ কোনো ধৰণৰ তৎপৰতা নাই বুলি অভিযোগ আমচু খিলঞ্জীয়াই কপালে নুমলীগড় গ্ৰাম্য আৰক্ষীৰ থানা